কলিয়াবৰৰ শিশুসকলৰ শীতকালীন পোছাক বিতৰণী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত। শীতকালত শিশুৰ বাবে বিশেষ যত্নৰ প্ৰয়োজন হয়, কিয়নো এই ঋতুত ঠাণ্ডাৰ বাবে শ্বাস-প্ৰশ্বাসজনিত ৰোগ, ছালৰ সমস্যা আৰু অন্যান্য ৰোগ সংক্ৰমণ বৃদ্ধি পায়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্ত মৰ্মে ৰাজ্যৰ সমান্তৰালকৈ কলিয়াবৰতো পশ্চিম কলিয়াবৰ শিশু বিকাশ প্ৰকল্প আৰু কলিয়াবৰ সমজিলা প্ৰশাসনৰ সহযোগত কলিয়াবৰ বিধানসভা সমষ্টিৰ 3 পৰা 6 বছৰ শিশুসকলক বিতৰণ কৰা হয় শীতকালীন পোছাক। কলিয়াবৰৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত নিজেই উপস্থিত থাকি শিশুসকলক বিতৰণ কৰে শীতকালীন পোছাকসমূহ। হাতীগাঁও চাহ বাগিচা, ৰধলা আৰু উত্তৰ পশ্চিম পুথুৰীয়া গাঁও পঞ্চায়তৰ অধীনৰ অংগনৱাড়ী চেণ্টাৰৰ মুঠ 2500 শিশুৰ মাজত বিতৰণ কৰা হয় শীতকালীন পোছাকসমূহ। শিশুসকলক আমি আজি হাতীগাঁও চাহ বাগিচা, ৰধলা পঞ্চায়তৰ কাৰ্যালয় আৰু উত্তৰ পশ্চিম পঞ্চায়তৰ কাৰ্যালয়ত মুঠ প্ৰায় 2500 শিশুক আমি শীতকালীন পোছাক এটা আগবঢ়ালোঁ, য'ত এটা হাফ চুৱেটাৰ আছে, ত'ত ফুল চুৱেটাৰ আছে, এটা জেকেট আছে, পেণ্ট আছে আৰু এযোৰ গৰম মোজা আছে। তেওঁলোকক বয়স অনুযায়ী আগবঢ়োৱা হৈছে যাতে সকলোৱে কোনো অসুবিধা নোহোৱাকৈ সকলোখিনি পৰিধান কৰিব পাৰে। আমাৰ চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বিশেষ সিদ্ধান্তত আমি তেখেতসকলক এইখিনি সুবিধা আগবঢ়াব পাৰিছোঁ। তাৰ লগতে আমি অংগনৱাড়ী কেন্দ্ৰ পৰ্যায়ক্ৰমে ডাঙৰকৈ নতুনকৈ নিৰ্মাণ কৰি আহিছোঁ। প্ৰায় 100 অংগনৱাড়ী কেন্দ্ৰ কলিয়াবৰত নিৰ্মাণ হৈ আছে।